সো স্টুডেন্ট, আজি তোমালোকক শিকাই দিম গ্ৰেভিটেশ্যন এণ্ড গ্ৰেভিটি। শন এণ্ড গ্ৰেভিটি। গ্ৰেভিটেশ্যন কাক কয় আৰু গ্ৰেভিটি কাক কয়? বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে এটা বস্তু আনটো বস্তুক আকৰ্ষণ কৰে, এইটো হয় গ্ৰেভিটেশ্যন। এক্সাম্পল হিচাপে তোমালোকক দেখাই দিম, এইটো এটা বস্তু আৰু এইটো এটা বস্তু, এই দুটা বস্তুৰ মাজত আকৰ্ষণ হোৱা বলক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, গ্ৰেভিটেশ্যন হৈ আছে বুলি ক'ব পাৰো আকৰ্ষণ হলে। আৰু যেতিয়া গ্ৰেভিটি কোনটো, এতিয়া এইটো এৰি দিয়াৰ লগে লগে তলত পৰি যাব, মাধ্যাকৰ্ষণ বল, এইটো হয় গ্ৰেভিটি। এই ডায়েগ্ৰামত তোমালোকে লক্ষ্য কৰা সূৰ্য আৰু গ্ৰহবোৰৰ মাজত থকা আকৰ্ষণ শক্তি, এই শক্তি কোৱা হয় গ্ৰেভিটেশ্যন অৰ্থাৎ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, মহাকৰ্ষণ বল। সূৰ্য আৰু গ্ৰহবোৰৰ মাজত থকা আকৰ্ষণ শক্তি তোমালোকে এইখন ডায়েগ্ৰামত তোমালোকে চোৱা। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, প্ৰতিটো বস্তুৱে এইটো আনটোক আকৰ্ষণ কৰে। দুটা বস্তুৰ মাজত আকৰ্ষণ হোৱা বলক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কোৱা হয়, অৰ্থাৎ গ্ৰেভিটেশ্যন বুলি কোৱা হয়। সো ষ্টুডেন্ট, গ্ৰেভিটেশ্যন এণ্ড গ্ৰেভিটি তোমালোকে ভালদৰে বুজি পালা, কিন্তু কনচেপ্টটো ক্লিয়াৰ হ'ল, কিন্তু লিখিবা কেনেকে সেই লেখাৰ ধৰণটো মই কৈ আছো, লিখি দি আছো, কিন্তু এইটো ভিডিঅ' BSc ফাৰ্ষ্ট চেমৰ। সো লিখিবা কেনেকে? দ্য ফ'ৰ্চ অফ এট্ৰাকশ্যন between any two bodies in the universe is called gravitation. সো গ্ৰেভিটেশ্যন তোমালোকে বুজি পালা, আগতে এবাৰ কৈ দিছো, আকৌ এবাৰ ৰিপিট কৰো। এই দুটা বস্তুৰ মাজত আকৰ্ষণ হোৱাকে গ্ৰেভিটেশ্যন বুলি কোৱা হয়, আৰু ইয়াত এৰি দিয়াৰ লগে লগে পৰি যাব, এইটো গ্ৰেভিটি। যেনেকৈ গছৰ পৰা আপেল বা যিকোনো ফল মূল সৰি পৰে মাটিত, বা ফুটবল খেলি থাকোতে ফুটবল এবাৰ মাৰি দিয়াৰ পিছত ফুটবল আকৌ মাটিলৈ পৰি যায়, এইটো হ'ল গ্ৰেভিটি। সো এইটো গ্ৰেভিটেশ্যন তোমালোকে বুজি পালা। And the force of attraction between earth and any body lying on the surface of the earth around the earth is called gravity. So গ্ৰেভিটিও তোমালোকে ভালদৰে বুজি পালা। এতিয়া এটা এক্সাম্পলৰ সৈতে তোমালোকক
বুঝাই দিও যদি if mass of the earth m মানে ভর পৃথিবীর ভর m and radius সরি ই নহয় এ হব radius is capital R, then the force of gravity acting on a body of mass small m lying on Earth's surface will be এইটো এটা পৃথিবী ইয়াৰ ভৰ ক্যাপিটাল M আৰু সারফেস পৃথিবীর পৃষ্ঠত এটা সৰু বডি বর্ণ করা হয়েছে স্মল m ইয়াৰ পৰা ইয়াৰ দূৰত্ব ডিস্টেন্স r বুলি ধৰা হৈছে তেতিয়াহ'লে কি হ'ব গ্ৰেভিটেশনাল ফোর্স F equal G ইউনিভার্সাল কনস্ট্যান্ট স্মল m A2 মাস ক্যাপিটাল M পৃথিবীর মাস বাই r স্কয়ার মানে পৃথিবীর ব্যাসার্ধ স্কয়ার সো পৃথিবীর ব্যাসার্ধ r এই r 6.4 into 10 to the power 6 meter and পৃথিবীর মাস হল মাস of earth 5.98 into 10 to the power 24 kg so ইয়াৰ পিছৰ খিনি মই বেলেগ পেজত লিখি জনাই আছো তোমালোকক চাই থাকা due to this force of attraction the body experiences an acceleration towards the centers of earth the acceleration is known as acceleration due to gravity so নিউটনৰ দ্বিতীয় সূত্ৰ হিচাপে আমি সকলোৱে জানো F equal m a
এ মানে ত্বরণ, আৰু এই ক্ষেত্ৰতে আৰু এম মানে মাছ ভৰ, এম জি হ'ব এই ক্ষেত্ৰত, কাৰণ জিটো হ'ব মাধ্যাকৰ্ষণ ত্বৰণ। সৰি, আৰু এটা ক'বলৈ মই পাহৰি গৈছো, এইটো ইকুৱেশ্যন নম্বৰ 1 হিচাপে ধৰি লওঁ। নেক্সট, এইটো ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি লোৱা হ'ল। ইকুৱেশ্যন 1 and 2 from equation 1 and 2, 1 আৰু 2 পৰা 1ত কি আছিল, F equal G small m capital M by capital R square, এইটো আছিল 1 নম্বৰ সূত্ৰ। 2 নম্বৰ সূত্ৰত আছে কি, সৰি 1 নম্বৰ পইণ্টত 2 নম্বৰ পইণ্টত কি আছে, F equal mg, Fৰ ঠাইত mg আমি পুট কৰি দিলো। তাৰপিছত G স্মল m capital M capital R square, এই m আৰু এইটো m কেনসেল হল, so G equal capital G capital M by R square. So gravity, ইয়াৰ মান হল, জিৰ মান হল 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়ার। সো স্টুডেন্ট, ভিডিও ভাল লাগিলে লাইক এন্ড শেয়ার কৰিবা, সাবস্ক্রাইব কৰিবা, আৰু নেক্সট ইয়াতকৈ উন্নত ধৰণৰ ভিডিও বনোৱাৰ কাৰণে চেষ্টা কৰিম। সো থ্যাংক ইউ।